কামাখ্যাত দিয়া হয় নৰবলি ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডক নৰবলি আখ্যা ৰাজা ৰঘুবংশীৰ হত্যা তথা নিৰুদ্দেশৰ লগত লিংক থাকিব পাৰে নৰবলিৰ দৰে কাৰ্যকলাপৰ যিহেতু তেওঁ পিছফালৰ পৰা চুৰিৰে আঘাত কৰা হৈছে বুলি জানিব পাৰিছো কামাখ্যা ধামক লৈ এনেদৰে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বিতৰ্কিত মন্তব্য কৰিছিল এগৰাকী এংকৰে ৰাজা ৰঘুবংশীৰ ভক্তিক লাইভ অনুষ্ঠানত বহুৱাই এনেদৰে অসম কামাখ্যা আৰু উত্তৰ পূবক লৈ কৈ গ'ল এগৰাকী এংকৰে এংকৰ গৰাকীয়ে ৰাজা ৰঘুবংশী অসমলৈ আহি কামাখ্যাত নৰবলিৰ শিকাৰ হোৱা বুলিও আওপকীয়াকৈ ক'লে উক্ত অনুষ্ঠানটোত কামাখ্যাত নিয়মিত নৰবলি হয় বুলি ৰাষ্ট্ৰীয় পৰ্যায়ত মিছা কথা বিয়পোৱা এই অনুষ্ঠানটোৰ ভিডিঅ' ইতিমধ্যে সংবাদ সংস্থাটোৱে সকলো প্লেটফৰ্মৰ পৰা ডিলিট কৰিছে ইয়াৰ পাছতে এই এংকৰগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে সকলোৱে ৰাজা ৰঘুবংশীৰ পৰিয়ালে ইতিমধ্যে সমগ্ৰ ঘটনাৰ বাবে ক্ষমা প্ৰাৰ্থনা কৰিছে উত্তৰ পূব অসম আৰু কামাখ্যাক লৈ তেওঁলোকে কৰা মন্তব্যৰ বাবে দুখী বুলি ক্ষমা বিচাৰিছে পৰিয়ালটোৱে আনহাতে উক্ত সংবাদ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰো হুংকাৰ প্ৰদান কৰিছে কামাখ্যা ধাম কৰ্তৃপক্ষই ইফালে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ পাছত ক্ষমা ভিক্ষা CNN নিউজ 18ৰ বাতৰি পৰিৱেশকে ভুলতে এনে মন্তব্য কৰা বুলি স্বীকাৰ কৰিছে সংবাদ সংস্থাটোৱে নিউজ ডেস্ক ৰিপৰ্ট PB সংবাদ